স্তিমিত হ'ল অসমীয়া সাহিত্যাকাশৰ এটি উজ্জ্বল নক্ষত্ৰ, গল্প উপন্যাসৰ কাণ্ডাৰী ডক্টৰ লক্ষীনন্দন বৰা। গল্প, উপন্যাস, নাটক, ভ্ৰমণ কাহিনীকে ধৰি অসমীয়া সাহিত্যৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰত বিগত 6 দশকৰো অধিক কাল তেওঁ সক্ৰিয় হৈ আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ পথাৰখনত। ডক্টৰ লক্ষীনন্দন বৰাৰ মৃত্যুত ডক্টৰ হীৰেন গোহাঁইয়ে ক'লে, লক্ষীনন্দন বৰাৰ মৃত্যুৱে আমাৰ মাজৰ পৰা ৰামধেনু যুগে আগবঢ়াই অনা যুগজয়ী প্ৰতিভাসকলৰ প্ৰায় শেষৰজনক লৈ গুচি গ'ল। ময়ূৰ বৰুৱাৰ ভাষাত কায়াহীন হ'ল কায়াকল্পৰ স্ৰষ্টা। গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এক্সেল কেয়াৰ হাস্পাতালত 3 জুন তাৰিখে দিনৰ 11 বজাত শেষ নিশ্বাস ত্যাগ কৰে ডক্টৰ লক্ষীনন্দন বৰাই। ক'ভিডত আক্ৰান্ত হোৱা ডক্টৰ বৰাই মধুমেহ, বৃক্কজনিত ৰোগকে ধৰি ভিন্ন শাৰীৰিক সমস্যাৰে যুঁজি হাস্পাতালৰ ICUত শেষ নিশ্বাস ত্যাগ কৰে। অৱশ্যে মৃত্যুৰ পূৰ্বে তেওঁ ক'ভিডমুক্ত হৈছিল। কাল কৰোণাই যেন সময়ৰ কঠিন বুৰঞ্জী লিখিব লাগিছে। আমাৰ অনেকজন চিনাকীৰ লগতে বৰগোহাঁই ছাৰ বা বৰা ছাৰৰ দৰে বিশেষ প্ৰতিভাধৰৰ বিয়োগ আমাৰ বাবে আচলতে বৰ বৃহৎ ক্ষতি। এজন মানুহৰ ভিতৰতে আচলতে বহুবোৰ সত্তা নিহিত হৈ থাকে। বহুগুণী বৰা ছাৰৰ ব্যক্তিত্বটো সেয়া আছিল। অধ্যাপক, গল্পকাৰ, ঔপন্যাসিক, সাংবাদিক, সম্পাদক আদি বিভিন্নজন। মোক কিন্তু আকৰ্ষণ কৰিছিল প্ৰধানকৈ কাহিনীকাৰ লক্ষীনন্দন বৰাই। কাহিনী নিৰ্মাণত তেওঁৰ যি সংস্কাৰমুক্ত আধুনিকতাবাদী মন, সেই মনটোৱে মোক বৰকৈ টানিছিল। তেওঁৰ কাহিনীত এফালে যদি লোকবৈভৱৰ উজান উঠিছে, আনফালে স্থান পাইছে অভিযানধৰ্মী থ্ৰিলাৰে। এফালে যদি জীৱন কলাৰ জয়গান চলিছে, আনফালে এই সকলো অভিকেন্দ্ৰৰ পৰা আঁতৰি আমাৰ পৰম্পৰা প্ৰবাহৰ যুগন্ধৰ সকললৈ শ্ৰদ্ধাঞ্জলিয়ে। মুঠতে সাধু, সন্ত, চোৰ, ডকাইত সকলোটি জীৱনেই সমান গুৰুত্বৰে বিকশিত হৈছে তেখেতৰ কলমত। তেখেতৰ সহপাঠী তথা সমকালীন অসমীয়া সাহিত্যৰ দিগগজ হোমেন বৰগোহাঁই, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰুপমা বৰগোহাঁই, নীলমণি ফুকন আদিতকৈ কিছু পলমকৈ বৰাদেৱে তেখেতৰ সাহিত্য জীৱন আৰম্ভ কৰিছিল যদিও মৃত্যুৰ মাত্ৰ কিছুদিন আগলৈকে কিন্তু সক্ৰিয় হৈ থাকিল তেখেতৰ কলম। মই তেখেতৰ সান্নিধ্য লাভ কৰিছোঁ। তেখেতে সকলো সময়তে মোৰ সাহিত্য কৰ্মত উৎসাহিত কৰিছিল। তেখেতৰ পৰম পিতাৰ ওচৰত মোৰ প্ৰাৰ্থনা, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। সান্নিধ্যৰ অভিজ্ঞতাৰে অনুভৱ কৰোঁ যে বৰা ছাৰ আছিল অনুপ্ৰেৰণাৰ অমল উৎস। আমাৰ দৰে নশিকাৰুকো তেখেতে যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল। মনত পৰে, গৰীয়সীলৈ মই ঘৰ শীৰ্ষক এটা গল্প পঠিয়াইছিলোঁ আৰু গল্পটো পোৱাৰ পিছতেই ছাৰে ফোন কৰি মোক যিখিনি কথা কৈছিল, সেই কথাখিনি যিদৰে আমৃত্যু অনুপ্ৰেৰণা হৈ মোৰ ওচৰত নুপুৰৰ দৰে বাজি থাকিব, ঠিক একেদৰে মই লিখা সোণৰ খাৰু কলিজাৰ চাহ উপন্যাসখনক লৈ ছাৰে গৰীয়সীৰ পাতত লিখা অমূল্য বাক্যটো সদায় অনুপ্ৰেৰণাৰ উৎস হৈয়ে থাকিব। নগাঁৱৰ হাতীচুং কুজিক দাহ গাঁৱত 1932 চনত জন্ম লাভ কৰিছিল ডক্টৰ লক্ষীনন্দন বৰাই। তেওঁৰ পিতৃৰ নাম আছিল পৃথুৰাম বৰা আৰু মাতৃ ফুলেশ্বৰী বৰা। নগাঁও চৰকাৰী হাইস্কুলৰ পৰা তেওঁ হাইস্কুলীয়া শিক্ষা লাভ কৰে। 1948 চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু একে বছৰতে কটন কলেজত ISC শ্ৰেণীত নামভৰ্তি কৰে। 1950 চনত ISC পাছ কৰি কটন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত নামভৰ্তি কৰে। 1954 চনত তেওঁ প্ৰেছিডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এজন এজনকৈ বহু লেখক আমি হেৰুৱাব ধৰিছোঁ। চিনাকি অচিনাকি, খ্যাত অখ্যাত প্ৰখ্যাত ব্যক্তিবোৰক আমি হেৰুৱাব ধৰিছোঁ আৰু এই কথা হৈছে আমাৰ এক ধৰণৰ অভিশাপৰ নিচিনা। ক'ভিডটো এক ধৰণৰ অভিশাপৰ নিচিনা হৈ পৰিছে। আজি মোৰ এই কথাই আটাইতকৈ
ব্যথিত কৰিছে যে আমি সভ্যতাই আমাক এনেকুৱা এটা অভিশাপস্বৰূপ ৰোগ ভাইৰাছ জন্ম দিছে যি হ'ল COVID-19 ভাইৰাছ। মোৰ এটা কথা মই আজি লক্ষ্মীনাৰায়ণ বৰাৰ সাহিত্যকৃতিৰ কথা ক'ব লগা একো নাই, সকলোৱে জানে আৰু তেওঁক আমি সাহিত্যৰ মাজেৰে তেওঁক পাই থাকিম। কিন্তু এই যে ক'ভিডৰ আক্ৰান্ত হৈ যে মৃত্যুবৰণ কৰা হৈছে, এইটো হ'ল আমাৰ সভ্যতাৰ এক ধৰণৰ বিশ্লেষণ হ'ব লাগে। সভ্যতাৰ বিকাশৰ যিটো স্তৰত, প্ৰযুক্তিবিদ্যাৰ স্তৰত আমি এই এটা অভিশাপস্বৰূপ এটা ভাইৰাছ আমি লাভ কৰিছোঁ আৰু যিটো ভাইৰাছে আজি সমগ্ৰ পৃথিৱীৰ মানুহৰ কাৰণে এক ধৰণৰ ভাবুকিৰ সৃষ্টি কৰিছে। এইটো কেনেকৈ হ'ল? এইটো আমি আমাৰ জীৱন ধাৰণৰ বিকাশৰ নামত আমি তুচ্ছতাক গ্ৰহণ কৰিছোঁ। আমি জীৱনৰ তুচ্ছতাকহে আচলতে গ্ৰহণ কৰিছোঁ। আমি আমাৰ সভ্যতাৰ এনেকুৱা স্তৰলৈ লৈ গৈছে আমাক, সভ্যতাৰ প্ৰতিটো স্তৰে স্তৰে আমি যি জীৱন নিৰ্বাহ কৰিছোঁ, সেই জীৱনত আমাৰ এই ভাইৰাছটো আমাৰ সোমাই পৰিছে আৰু ই এক ধৰণৰ মৃত্যু সংগীত। গতিকে এই কথাটো আজি আমি বিশেষভাৱে বিশ্লেষণ কৰিব লাগিব। লক্ষ্মীনাৰায়ণ বৰাৰ মৃত্যুৱে মোক এই কথাখিনি মোক ভবাই তুলিছে আৰু তেখেতৰ বিষয়ে বিশেষ নকওঁ, কাৰণ আমি তেখেতৰ উপন্যাস সৰুৰ পৰাই পঢ়িছিলোঁ। গঙা চিলনীৰ পাখি পঢ়ি আমি তেওঁৰ সাহিত্যকৃতিৰ সৈতে চিনাকি হৈছিলোঁ আৰু সেইখনত অসমীয়া গ্ৰাম্য জীৱনৰ যি চিত্ৰ তেখেতে ফুটাই তুলিছিলে সেয়া হ'ল খুব বিৰল আছিলে। আৰু সেই উপন্যাসৰ পৰা পদুম বৰুৱাই এখন কথাছবি নিৰ্মাণো কৰিছিলে আৰু যিখন কথাছবি নিৰ্মাণৰ এক ধৰণৰ কাব্যিক ৰূপ পাইছিলে আৰু এই কথাছবিখনো লক্ষ্মীনাৰায়ণ বৰাৰ সাহিত্যকৃতিৰ এক বিশেষ মূল্যায়ন আছে তাত। গতিকে তেখেত আমাৰ পৰা আঁতৰি গ'লেও আমি তেখেতৰ সাহিত্যকৃতিৰ পৰা আমি আঁতৰি নাযাওঁ। তেখেতৰ সাহিত্যৰ মাজত তেখেতক আমি পাই থাকিম। ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰৰ মৃত্যুত অসমীয়া সাহিত্যৰ অপূৰণীয় ক্ষতিয়ে অকল নহয়, ভাষাটো আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ পৰা বঞ্চিত হ'ল অসমীয়া জাতি, অসমীয়া সমাজ। যথেষ্ট অৱদান আছিল সমাজ জীৱনত। ৰামধেনু যুগৰ পৰা লিখি অহা বিশিষ্ট কথাশিল্পীগৰাকী শেষ বিদায় লোৱাৰ পৰলৈ সাম্প্ৰতিক সময়ৰ পটভূমিত যথেষ্ট লিখি থৈ গৈছে। সহজ সৰলভাৱে প্ৰতিজন ব্যক্তিৰ লগত অতি শ্ৰদ্ধা সহকাৰে কথা পাতিছিল, সম্পৰ্ক ৰাখিছিল। নতুন লেখকক যথেষ্ট উৎসাহ দিছিল আৰু নতুন লেখকৰ বিষয়ে জানিবৰ বৰ আগ্ৰহ আছিল। গ্ৰাম্য জীৱন, মাটিৰ গুণ তেখেতৰ লিখনিত প্ৰকাশ পায়। জীৱনৰ সঁচা কথাৰ ওপৰত বহুতো গল্প উপন্যাসৰ পটভূমি আছিল তেখেতৰ। মই তেখেতৰ লগত ব্যক্তিগতভাৱে সাহিত্যৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ আৰু মোৰ বাবে মনত ৰাখিব লগা বৰ সৌভাগ্যৰ কথা, মই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ সাহিত্য অনুষ্ঠানত তেখেতৰ লগত যোৱাৰ সুযোগ লাভ কৰিছিলোঁ। তেখেতে বন্ধুৰ দৰে ব্যৱহাৰ কৰিছিল। তেখেতৰ আচাৰ ব্যৱহাৰত মই মুগ্ধ হৈছিলোঁ। এজন সুযোগ্য ব্যক্তি, সুসাহিত্যিক, উপন্যাসিক আছিল। তেখেত এসময়ত অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু তেখেত বহু ভাৰত চৰকাৰৰ পৰা সন্মান পাইছিল। আজি অসম চৰকাৰৰ পৰাও সন্মান পাইছিল, পদ্মশ্ৰী আৰু সাহিত্য একাডেমী বঁটা আৰু বহুকেইটা সন্মানে তেখেতক সন্মানিত কৰিছিল। এজন সুযোগ্য ব্যক্তি, অসমৰ বাবে তেখেত এজন অভিভাৱক স্বৰূপ আছিল। তেখেত আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। জন্ম মৃত্যু হ'ল, বিবাহ কোনো ক'ব নোৱাৰে। মৃত্যুৰ সময় হ'ল, সেইখন সময়লৈকে আহিছিল, আজি আমাৰ মাজৰ পৰা গুচি গ'লগৈ। অসমৰ অপূৰণীয় ক্ষতি
গতিকে তেখেতৰ পৰিয়ালৰ যিকেইজন ব্যক্তিক এৰি থৈ গৈছে আৰু আমিবোৰক এৰি থৈ গৈছে, আৰু আমি তেখেত য'তেই থাকক তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আমাৰ অসমীয়া সাম্প্ৰতিক কালৰ সাহিত্য জগতৰ পুৰোধা ব্যক্তিসকল যেন আমাৰ মাজৰ পৰা এজন এজনকৈ যাবলৈ আৰম্ভ কৰিছে। সৌসিদিনা হোমেন বৰগোহাঁই ডাঙৰীয়াৰ মৃত্যুৰ বাতৰিয়ে আমাক দুখৰ সাগৰত পেলাই থৈ যোৱাৰ পিছত এইবাৰ যেন ডক্টৰ লক্ষ্মীনন্দন বৰাৰ আকস্মিক বিয়োগৰ বাতৰি আমাৰ কাৰণে ধুমুহাৰ দৰে আহি আমাৰ হৃদয় খেলি মেলি কৰি দিছে, চুৰমাৰ কৰি দিছে। ডক্টৰ বৰাক মই তেখেত যেতিয়া কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল সেই সময়ৰ পৰাই পাইছিলোঁ। বয়সত মোৰ জ্যেষ্ঠ হ'লেও তেখেত আছিল মোৰ সুহৃদস্বৰূপ। বহু সময়ত ঠিক জ্যেষ্ঠ ভাতৃৰ দৰে ব্যৱহাৰ কৰিছিল, বহু সময়ত বন্ধুৰ দৰে ব্যৱহাৰ কৰিছিল। আৰু এই মানুহজনে নিজে বিজ্ঞানৰ মানুহ হৈও তেখেতে অসমীয়া সাহিত্যলৈ যি বৰঙণি যোগাই গ'ল, সেই বৰঙণিয়ে ৰাষ্ট্ৰীয় বঁটা, ভাৰত চৰকাৰৰ বঁটা, সাহিত্য একাডেমীৰ বঁটা, অসম সাহিত্য সভাৰ সভাপতিৰ আসনৰ সন্মান, তাৰ উপৰিও সৰস্বতী সন্মানৰ দৰে সন্মান, তেখেতেই প্ৰথম অসমীয়া সাহিত্যত এতিয়ালৈকে এই সন্মান পোৱা ব্যক্তি, সেই সন্মানো পাই গ'ল। তেখেতৰ পাতাল ভৈৰৱী আৰু কায়কল্পই সমগ্ৰ দেশত সন্মান লাভ কৰিলে। আজি মাত্ৰ 10 দিনমানৰ আগৰ পৰাই তেখেত অসুস্থ হ'ল। এই সাম্প্ৰতিক কালৰ যিটো প্ৰাণঘাতক অসুখ, সেই অসুখত তেখেতে বহু পৰিমাণে যুঁজিও আজি তেখেতে শেষ নিশ্বাস ত্যাগ কৰিলে। মই তেখেতৰ মৃত্যুত মোৰ এগৰাকী সহোদৰ জ্যেষ্ঠ ভাতৃক হেৰুওৱাৰ যিটো দুখ, সেই দুখ অনুভৱ কৰিছোঁ। মই অনুভৱ কৰিছোঁ আমাৰ অসমীয়া সাহিত্যৰ এগৰাকী কেৱল সৃষ্টিশীল সাহিত্যিকেই নহয়, এগৰাকী সাংবাদিক, এগৰাকী সাহিত্য আলোচনীৰ সম্পাদক, আৰু এক প্ৰকাৰ ক'বলৈ গ'লে গৰিয়সীৰ যোগেদি তেখেতে এচাম নতুন লেখকৰ অভিভাৱকত্বৰ যিটো দায়িত্ব, সেই দায়িত্ব বহন কৰি আমাক এটা নতুন পথৰ, আমাৰ নতুন লেখকসকলক সন্ধান দিছিল। মই যথাৰ্থৰে মৰ্মাহত হৈছোঁ। মই তেখেতৰ পৰিয়ালক বহুদিনৰ আগৰ পৰাই খুব ভালকৈ জানিছিলোঁ। মোৰ এই সকলোটিৰে প্ৰতি মোৰ আন্তৰিক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু ডক্টৰ বৰাৰ স্মৃতিত মই মোৰ গভীৰ আন্তৰিক শোক প্ৰকাশ কৰি তেখেতৰ স্মৃতি তৰ্পণ কৰিছোঁ। তেখেত আমাৰ মাজত চিৰদিন লেখক হিচাপে জীয়াই থাকক, এই আশাৰেই মই মোৰ দুখ প্ৰকাশ কৰিলোঁ। 1955 চনত ডক্টৰ লক্ষ্মীনন্দন বৰাই শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজত প্ৰবক্তা হিচাপে যোগদান কৰিছিল। পৰৱৰ্তী সময়ত যোৰহাটৰ JB কলেজ আৰু নগাঁও কলেজত কিছুদিন শিক্ষকতা কৰিছিল। 1977 চনত তেওঁ
কৃষিৰ মৌচম বিজ্ঞান ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা। ডক্টৰ বৰাই কটন কলেজ আৰু ধুবুৰীৰ BN কলেজত কিছুদিনৰ বাবে শিক্ষকতা কৰাৰ পাছত 1958 চনত যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ত যোগদান কৰে। 1992 চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান আৰু মৌচম বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে শিক্ষকতা কৰি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। ডক্টৰ লক্ষীনন্দন বৰাই ভাৰতবৰ্ষৰ বাহিৰৰ প্ৰতিষ্ঠানতো কাৰ্যনিৰ্বাহ কৰিছিল। 1989 চনত তেওঁ অলপ দিনৰ বাবে জাৰ্মানীৰ গুটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞানৰ ভিজিটিং প্ৰফেচাৰ হিচাপে কাম কৰিছিল। ডক্টৰ লক্ষীনন্দন বৰাই ভাৰতবৰ্ষৰ বাহিৰৰ প্ৰতিষ্ঠানতো কাৰ্যনিৰ্বাহ কৰিছিল। 1989 চনত তেওঁ অলপ দিনৰ বাবে জাৰ্মানীৰ গুটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞানৰ ভিজিটিং প্ৰফেচাৰ হিচাপে কাম কৰিছিল। তেওঁ ইণ্ডো জাৰ্মান গৱেষণা প্ৰকল্পটো আৰু অসম প্ৰদূষণ বৰ্ডৰ অধ্যক্ষৰূপেও দায়িত্বত আছিল। ডক্টৰ লক্ষীনন্দন বৰাই ৰামধেনু আলোচনীৰ পাততে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। 1954 চনত লক্ষীনন্দন বৰাৰ প্ৰথম গল্প ভাওনা প্ৰকাশ হয়। গল্প, উপন্যাস, নাটক, ভ্ৰমণ কাহিনী, জীৱনী, বিজ্ঞান বিষয়ক লিখা আৰু অনুবাদৰ ক্ষেত্ৰতো তেওঁৰ অৱদান আগবঢ়াই আহিছিল। ডক্টৰ লক্ষীনন্দন বৰাই কেইবাখনো কাকত আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত আছিল। 1969 চনত দি ইকনমিক টাইমছ কাকতৰ যোৰহাটৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2009 চনৰ পৰা জীৱনৰ শেষ মুহূৰ্তলৈ তেওঁ সাহিত্য আলোচনী গৰিয়সীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী বিশেষ কাণ্ডাৰী ডক্টৰ লক্ষ্মীনন্দন বৰাৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অসমক শোকস্তব্ধ কৰিছে। এইগৰাকী বৰেণ্য সাহিত্যিকে সাহিত্য অকাডেমী আৰু অন্যান্য বঁটা বাহনেৰে পোৱাৰ উপৰিও অসম সাহিত্য সভাৰ সভাপতি আছিল। ঔপন্যাসিক ৰূপে, গল্পকাৰ ৰূপে এইগৰাকী সাহিত্যিকে যাক এৰি নাহিকে উপাম, কায়কল্প, গঙা চিলনীৰ পাখি ইত্যাদি ইত্যাদি বিভিন্ন অলেখ উপন্যাস আৰু গল্পেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গৈছে আৰু মহাপুৰুষৰ জীৱনীভিত্তিক উপন্যাসে অসমীয়া সাহিত্যলৈ এটা মাত্ৰা কঢ়িয়াই আনিছে। গতিকে তেনে এজন বৰেণ্য সাহিত্যিক, প্ৰথিতযশা সাহিত্যিক কেৱল অসমৰেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটি অপূৰণীয় ক্ষতি আৰু খ্যাতিৰে জুখিব নোৱাৰা এনে লেখকসকলৰ, এনে সাহিত্যিকসকলে কালজয়ী সৃষ্টিৰে অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰি গৈছে। ডক্টৰ লক্ষ্মীনন্দন বৰাই গ্ৰাম্য জীৱনৰ ছবি আঁকিছে, নগৰীয়া জীৱনৰ ছবিও আঁকিছে, কথা ছবিও নিৰ্মাণ হৈছে তেখেতৰ ৰচনাৰ। কিন্তু স্বভাৱতে ক'বলৈ গ'লে অসমীয়া সাহিত্যৰ এজনকৈ মহীৰূহ বিখ্যাত ব্যক্তি, বিখ্যাত সাহিত্যিকৰ মৃত্যুৱে সমগ্ৰ অসমবাসীকেই, সমগ্ৰ অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ অপূৰণীয় ক্ষতি কৰি আমাক সকলোকে ব্যথিত কৰিছে। তেখেতৰ ৰচনাৰ, তেখেতৰ প্ৰতিভাই তেখেতক অমৰত্ব প্ৰদান কৰক। অসমৰ বৰেণ্য ব্যক্তি ডক্টৰ লক্ষ্মীনন্দন বৰাদেৱো আমাৰ মাজৰ পৰা কায়িকভাৱে তেখেতৰ ভাৰতীয় দৰ্শন মতে আমি যে কওঁ যে আত্মা ন জায়তে মৃয়তে বা কদাচিৎ নায়ং ভূতা ভবিতা ন ভূয় অযোন শাশ্বত হয়ং পুৰাণ ন হন্যতে হন্য মানে শৰীৰ। গতিকে এই শৰীৰ, এই নশ্বৰ দেহ এৰি তেখেত পৰম ব্ৰহ্মলৈ গতি কৰিছে। তেখেত চিত্তাভাগ্য ব্যক্তি আছিল।
তেখেতৰ সাহিত্য সাধনাৰ মাজেৰে বা অন্যান্য সামাজিক কৃতকৰ্মৰ মাজেৰে তেখেতে আত্মাৰ উপলব্ধিৰে তেখেতে জানিছিলে যে এইখিনি ইলিউশ্যন, এয়া মায়া। কিন্তু হ'লেও তেখেতে হয়তো জানিছিলে বা নাজানিছিলে, কিন্তু আমিতো নাজানিছিলোঁ যে তেখেত আমাৰ মাজৰ পৰা এনেদৰে যেন হঠাৎ গুচি যাব। ইমান দিনে একেলগে থকা, ইমান দিনে অসমৰ সকলোৰে হৃদয়ত খোপনি পোতা মানুহজনক হেৰুৱাই, কায়িকভাৱে হেৰুৱাই মন আমাৰ এতিয়া বেদনাগ্ৰস্ত হৈ পৰাটো স্বাভাৱিক কথা। এনেকুৱা সাহিত্য সাধনাৰে সমাজ উন্নীত কৰিবলৈ প্ৰচেষ্টা চলোৱা যিসকল ব্যক্তি আমাৰ মাজৰ পৰা গুচি গ'ল, সকলোৰে কাৰণে মোৰ মন বেদনাৰে ভৰি পৰিছে। সেইদিনা হোমেন বৰগোহাঁই ছাৰো আমাৰ পৰা গুচি গৈছে। কিন্তু তেখেতসকলে যে দ্ৰষ্টা, তেখেতসকলে জানে। মই আশা কৰিছোঁ তেখেতসকল কায়িকভাৱে আমাৰ পৰা গৈছে, যেন নিৰ্দিষ্ট সময়ত ভগৱানৰ ইচ্ছাত যাবই লাগিব। ভাৰতীয় দৰ্শনৰ সেই কথাষাৰি মই উল্লেখেই কৰিলোঁ যে আত্মা অমৰ, আৰু আমাৰ খালি এই স্থূল দেহহে ইয়াত থাকি যায়। গতিকে মই এই পবিত্ৰ মুহূৰ্তত ভগৱন্ত প্ৰভু শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতসকলে যি তেখেতসকলৰ লক্ষ্যধামলৈ গতি কৰিলে, তাৰ পৰাই যেন তেখেতসকলে আমাৰ অসমবাসীক আশীৰ্বাদ প্ৰদান কৰি থাকিব। আমাৰ যদি সমাজত কেতিয়াবা স্খলনো আহে, বৰ্তমান আমি অনুভৱ কৰাৰ দৰে সেই স্খলনক প্ৰতিৰোধ কৰি তেখেতসকলৰ আশীৰ্বাদৰ মাধ্যমেৰে অসমখনক যেন সুন্দৰ সুঠাম কৰি অসমকে কৰি ৰাখি অসম নামৰ যি বৈশিষ্ট্য তাক বাহাল কৰি ৰাখিবৰ কাৰণে তেখেতসকলে যেন স্বৰ্গৰ পৰাই বিশেষকৈ ছাৰৰ আমি আশীষ সদায় পাম বুলি আশা কৰি প্ৰভু ভগৱন্তৰ চৰণত পুনৰবাৰ প্ৰাৰ্থনা জনাই মই আকৌ এবাৰ উচ্চাৰণ কৰিব খুজিছোঁ, অসতু মা সৎগময়, তমসু মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতংগময়, অমৃতংগময়, অমৃতংগময়। ওম শান্তি শান্তি শান্তি। জনা হোৱা দিনৰ পৰা আমি লক্ষ্মীনন্দন বৰা ছাৰৰ গল্প, উপন্যাস বা বিভিন্ন সৃষ্টিমূলক সাহিত্যৰাজি পঢ়ি ডাঙৰ হৈছোঁ। তেওঁৰ যি বিশাল সৃষ্টিকৰ্ম, তাৰ যোগেদি তেওঁ অসমীয়া ভাষা থাকে মানে, সাহিত্য থাকে মানে, জাতিটো থাকে মানে আমাৰ মাজত জীয়াই থাকিব। মই ভাবোঁ যে কিছুমান ব্যক্তিক কেতিয়াও মৃত্যুৱে তেওঁলোকৰ অস্তিত্ব নাইকিয়া কৰিব নোৱাৰে। লক্ষ্মীনন্দন বৰা ছাৰ ঠিক আমাৰ কাৰণে তেনে এজন ব্যক্তি। তেওঁৰ লিখনিসমূহৰ এক বিশেষত্ব আছিল, আমি দেখিছিলোঁ তেওঁৰ লিখনিসমূহ আছিল সহজ সৰল ভাষাৰ, অসমীয়া গ্ৰামীণ সৰলতা, আধুনিক জীৱনৰ কথা বাৰ্তা, মানুহৰ সৈতে মানুহৰ সম্পৰ্কৰ কথা ইমান সাৱলীলভাৱে তেওঁ বৰ্ণনা কৰিব পাৰিছিল। এইটো এক আশ্চৰ্যজনক বিষয় আছিল। জীৱনৰ দীৰ্ঘ সময় ধৰি তেওঁ এজন বিজ্ঞানৰ ছাত্ৰৰ শিক্ষক থকা স্বত্বেও তেওঁ আজীৱন তেওঁ সাহিত্য চৰ্চা কৰি গৈছিল। আৰু এই সাহিত্য তেওঁ বিশেষকৈ অসমীয়া ভাষাটো শুদ্ধকৈ লিখাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। আমাৰ এতিয়া দায়িত্ব, যদি আমি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনাব বিচাৰোঁ, তেতিয়া উত্তৰ পুৰুষে তেওঁৰ সাহিত্য কৰ্ম অনুধাৱন কৰা উচিত আৰু তাৰ ওপৰত গৱেষণামূলক কাম কৰা উচিত। বিশেষকৈ এইসকল ব্যক্তি হ'ল আমাৰ জাতিটোৰ কাৰণে এক সাহস, আৰু এয়া আমাৰ দায়িত্ব, অসমীয়া মানুহৰ দায়িত্ব, বিভিন্ন বিশ্ববিদ্যালয়সমূহৰ দায়িত্ব, চৰকাৰৰ দায়িত্ব, তেওঁলোকৰ নামত স্মাৰক স্থাপন কৰা, তেওঁলোকৰ স্মৃতিচিহ্ন তৈয়াৰ কৰা আৰু তেওঁলোকৰ কৰ্মৰাজিৰ ওপৰত গৱেষণামূলক কাম কৰা। তেখেতে বহুদিনৰ আগতেই পাতাল ভৈৰৱীৰ দৰে উপন্যাস ৰচনা কৰি তাত এই ড্ৰাগছৰ যি বিপদ বিষাক্ত অৱস্থা কৰিব পাৰে অসমৰ সমাজ জীৱনক, সেই কথা তেখেতে ব্যাখ্যা কৰি থৈ গৈছে তেতিয়াই। তাৰোপৰি লক্ষ্মীনন্দন বৰা ছাৰৰ সেই গংগা চিলনীৰ পাখি নামৰ উপন্যাসখনত ছবি কৰিছিল আমাৰ মই যি বিভাগৰ
বিষয়া আছিলোঁ। সেই বিভাগৰ আমাৰ সন্মানীয় মোৰ অগ্ৰজ বিষয়া প্ৰয়াত পদুম বৰুৱা ছাৰে গংগা চিলনী পাখিৰ যোগেদি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। বৰা ছাৰৰ অকল সাহিত্যৰ যোগেদিয়েই নহয়, অসম সাহিত্য সভাৰ নিচিনা এটা পৃথিৱীৰ আটাইতকৈ পুৰণি সাহিত্য অনুষ্ঠান আৰু 100 বছৰ পুৰণি এই অনুষ্ঠান আৰু পৃথিৱীৰ সাহিত্যৰ ক্ষেত্ৰত আটাইতকৈ এটা উল্লেখযোগ্য সাহিত্য অনুষ্ঠান অসম সাহিত্য সভাৰ সভাপতিৰ দৰে দায়িত্ব গ্ৰহণ কৰি অসম সাহিত্য সভাক এক উচ্চ স্থানলৈ লৈ গৈছিল। তেখেতৰ এনেবোৰ গুণে আৰু তেখেতে লাভ কৰিছিল ভালেমান ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ বিশেষ ধৰণৰ সন্মানীয় বঁটা। এই বঁটাবিলাকে অসমীয়া সাহিত্যত তেখেতৰ স্থান সদায় ৰাখিব। তেখেতৰ অমূল্য গ্ৰন্থবোৰে তেখেতক সদায় অমৰ কৰি ৰাখিব। আৰু এই মহান মহীৰূহৰ বিয়োগত আমি অতি ম্ৰিয়মান হৈছোঁ আৰু অসমৰ এই শূন্যতা কোনোকালেই পূৰণ নহয়। আজি কিছুদিনৰ আগতে হোমেন বৰগোহাঁই ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল। এনে কম সময়ৰ ভিতৰতে এই দুইজন ব্যক্তিৰ বিয়োগত অসমীয়া অভিভাৱকহীন হৈ পৰিছে। অসমৰ সাহিত্য জগত প্ৰায় শূন্যতাৰ ফালে গৈ আছে। আমি আশা ৰাখিছোঁ তেখেতসকলৰ সেই যি গ্ৰন্থ, এই গ্ৰন্থবিলাকে অসমীয়া জাতিক আগলৈ বহুকাললৈ উদ্ভাসিত কৰি ৰাখিব আৰু তেখেতসকলৰ অৱদানৰ প্ৰতি আমি সদায় শ্ৰদ্ধা জ্ঞাপন কৰিম। বিশিষ্ট কথা সাহিত্যিক সৰস্বতী সন্মানেৰে বিভূষিত লক্ষ্মীনন্দন বৰাদেৱৰ বিয়োগত সমগ্ৰ অসমবাসী আজি শোকস্তব্ধ। কিন্তু তাৰ মাজতো আমি কিছু কথা সোঁৱৰিবই লাগিব, কাৰণ জানো যে জন্ম পোৱাটো এটা ভাগ্য আৰু মৃত্যু হ'ল সময়ৰ কথা। কিন্তু মৃত্যুৰ পিছতো মানুহৰ মনত জীৱিত হৈ থকা এইটো হ'ল কৰ্মৰ কথা। গতিকে এইসকল ব্যক্তিয়ে এনেকুৱা কৰ্মৰে অসম ভূমিক চহকী কৰি থৈ গৈছে। তেখেতসকলৰ যি সাহিত্য সম্ভাৰ আজি অসমবাসীৰ লগত আছে, গতিকে তেখেত কায়িকভাৱে আমাৰ মাজত নাথাকিব পাৰে, কিন্তু তেখেতৰ যিখিনি সৃষ্টিৰাজি সেইখিনিয়ে তেখেতক আমাৰ মাজত সদায়ে জীৱিত কৰি ৰাখিব। গতিকে সেই মহান ব্যক্তিজনলৈ আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে সুমংগল কামনা কৰিছোঁ। কাৰণ এতিয়া আমাৰ এনেকুৱা এটা পৰিস্থিতি, এই যে COVID-19 মহামাৰী বা অতিমাৰীয়ে আমাৰ মাজৰ পৰা বহু ব্যক্তিক লৈ গুচি গৈছে। কিন্তু তাৰ মাজতো আমি কিছু বিশিষ্ট ব্যক্তিক সদায় স্মৰণ কৰিব লাগিব, যিহেতু তেখেতসকলে আমাৰ ভূমিত এনেকুৱা ধৰণে খোজ পেলাই থৈ গৈছে, এনেকুৱা ধৰণে স্বাক্ষৰ বহন কৰি গৈছে, সেইবিলাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ বা মচিব নোৱাৰোঁ আমাৰ মনৰ পৰা, আমাৰ অন্তৰৰ পৰা। গতিকে আজি সেই মহান ব্যক্তিজনৰ বিয়োগত গভীৰ শোকস্তব্ধ হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাহিৰে, তেখেতৰ আত্মাৰ চিৰ শান্তি, আত্মাৰ সদ্গতিৰ বাহিৰে আমাৰ দিবলৈ আৰু কি আছে? কেৱল একাঁজলি শ্ৰদ্ধাঞ্জলিৰে তেখেতক সদায়ে স্মৰণ কৰি থাকিম। প্ৰথমতেই ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেতৰ মহাপ্ৰয়াণৰ লগে লগে অসমীয়া সাহিত্যই এগৰাকী পৰিশ্ৰমী লেখক হেৰুৱালে। তেখেত যথাৰ্থতে তেখেত এগৰাকী পৰিশ্ৰমী লেখক আছিল। ৰামধেনুৰ পাতত ভাওনা গল্পৰে সাহিত্যিক জীৱন আৰম্ভ কৰা ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰে পাতাল ভৈৰৱীৰ পৰা আদি কৰি গংগা চিলনীৰ পাখিৰ পৰা জাক এৰি নাহিকে উপমালৈকে 25খন উপন্যাস আৰু অজস্ৰ গল্প লিখি অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গৈছে।
তেখেতৰ দুটা লেখত ল'বলগীয়া দিশটো হ'ল যে তেখেত যথাৰ্থতে এগৰাকী পৰিশ্ৰমী লেখক, সম্পাদক হিচাপে বা অগ্ৰজ সাহিত্যিক হিচাপেও তেখেতে নতুন লেখক লেখিকাক যথেষ্ট উৎসাহিত কৰিছিল। আৰু তেখেতৰ আন এটি লেখত ল'বলগীয়া দিশ হ'ল যে তেখেতৰ বুকুত আছিল প্ৰবল আশাবাদ। তেখেতৰ লিখনিত, তেখেতৰ কথাত প্ৰবল আশাবাদ ফুটি উঠে আৰু সমসাময়িক সমাজ, সমসাময়িক সাহিত্য, সমসাময়িক ৰাজনীতিক লৈ তেখেতে সততে আমাৰ লগত আলোচনা কৰিছিল আৰু প্ৰতিটো দিশৰ লগত তেওঁৰ দৃষ্টিভংগী আছিল ইতিবাচক। এনেকুৱা এগৰাকী সাহিত্যিক আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু অসমীয়া সাহিত্যই মই ক'বলৈ গ'লে এগৰাকী পৰিশ্ৰমী লেখক আৰু প্ৰবল আশাবাদেৰে নতুন লেখক লেখিকাক উৎসাহিত কৰা এগৰাকী লেখক আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ। সুদীৰ্ঘ 6 দশকৰ সাহিত্য জীৱনত তেওঁ মুঠ ৭৪খন ভিন্ন গ্ৰন্থৰে অসমীয়া সাহিত্য জগত চহকী কৰি থৈ গৈছে। দৃষ্টিৰূপা, কাচিয়লিৰ কুঁৱলী, দেৱতাৰ ব্যাধি আদি লক্ষীনন্দন বৰাৰ অন্যতম গল্প সংকলন। In the death of Dr. Lokhinandan Bora, Assam has today lost a noted author, writer, storyteller, a noted journalist, and a worthy son. Along with Dr. Bhavendranath Hoikia and late Homen Borgohai, Dr. Bora had charted a new era in Assamese literature. His novels like Patal Bhairavi, Ganga Silonir Pakhi had charted a new chapter in Assamese literature. He was awarded the Sahitya Academy Award for Patal Bhairavi, which was recognized as a pathbreaker in highlighting the dark side of Assamese society. His writings reflected the rural ambience of our state. Apart from his literary contributions, Dr. Bora was also a noted journalist. He was the correspondent of the Economic Times from Jorhat, and later he became the editor of the Assamese literary magazine Goryoki, published from the Assam Tribune group of newspapers. As a member of the Assam Tribune group, I always found Dr. Bora a very simple, a very down-to-earth person, a very amiable, who loved people and was rooted to the ground. He made no distinction on the people, and even a student found him a friend and a guide in the day-to-day life. বৰা জন্মগ্ৰহণ কৰিছিল নগাঁৱৰ কুজিদাহত। 1932 চনত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তি আছিল সাহিত্যানুৰাগী, শিল্পী, এগৰাকী বুদ্ধিবান পুৰুষ, শিক্ষাবিদ আৰু আজীৱন শিক্ষা সেৱাত ব্ৰতী বিশিষ্ট শিক্ষক। তেওঁ সাহিত্য জগতত প্ৰৱেশ কৰিয়েই উপন্যাস, গল্প, কবিতা, ৰম্য ৰচনা, প্ৰবন্ধ, সমালোচনা আদি সাহিত্যৰ নানান দিশত অৱদান আগবঢ়াই খ্যাতি অৰ্জন কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ উপৰিও সৰ্বভাৰতীয় খ্যাতি লাভ কৰিছিল অকাডেমি বঁটা লাভ কৰি। তদুপৰি তেওঁ সৰস্বতী সন্মান লাভ কৰিছিল। অসমত অসমীয়া সাহিত্যিকসকলৰ ভিতৰত আজিলৈকে সৰস্বতী সন্মান লাভ কৰি অসমলৈ খ্যাতি নমাই অনা, কঢ়িয়াই অনা বিশিষ্ট সাহিত্যিকগৰাকী হৈছে ডক্টৰ লক্ষ্মীনন্দন বৰা। তেওঁ আমাৰ এখন আলোচনী সম্পাদনা কৰিছিল গৰিয়সী। গৰিয়সীৰ সম্পাদনাৰ যোগেদি তেওঁ আলোচনীৰ সম্পাদক হিচাপেও খ্যাতি অৰ্জন কৰিছিল। তেওঁ
বিভিন্ন সভা সমিতিত যোগদান কৰাৰ বাহিৰেও বিভিন্ন বঁটা লাভ কৰাৰ লগতে সুন্দৰ বক্তৃতা দিছিল। বিভিন্ন ঠাইত বক্তৃতা প্ৰদান কৰি তেওঁ খ্যাতি অৰ্জন কৰিছিল। তেওঁ বিদেশ ভ্ৰমণ কৰিছিল। তেওঁ ভ্ৰমণবিলাসী আছিল। ভ্ৰমণ কৰি তেওঁ বিশেষ খ্যাতি অৰ্জন কৰাৰ লগতে ভ্ৰমণৰ প্ৰতি তেওঁৰ আছিল গভীৰ অনুৰাগ আৰু এনে ভ্ৰমণে তেওঁক জ্ঞানী গুণী কৰি তুলিছিল। তেওঁ ৰচনা কৰা সাহিত্যৰ ভঁৰাল অতি সমৃদ্ধ, অতি চহকী। তেওঁ গল্প, কবিতা, উপন্যাস, নাটক প্ৰভৃতি সাহিত্যৰ এনে এটা দিশ নাই যিটো দিশত তেওঁ হাত দিয়া নাই। এই আটাইবোৰ দিশেই তেওঁৰ সাহিত্যৰ মাজেদি উজলি উঠিছে। সাহিত্যত তেওঁ খ্যাতি লাভ কৰিছে। এনে এগৰাকী ব্যক্তি আজি নাইকিয়া হৈ যোৱাত আমি মৰ্মাহত হৈছোঁ। হোমেন বৰগোহাঁই আন এগৰাকী বৰেণ্য সাহিত্যিকে অলপতে বিয়োগ বৰণ কৰিলে। তেওঁৰ পিছতে ডক্টৰ বৰাদেৱে বিয়োগ বৰণ কৰিলে। এটা শূন্যতাই আমাক উপস্থিত হৈছে। সমগ্ৰ অসম যেন আজি শূন্য হৈ পৰিছে এই দুগৰাকী ব্যক্তিৰ পৰলোক গমনত। সেয়ে আমি দুখ ভোগাৰ বাকী নাই। মই তেওঁৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। পৰম পিতা পৰমেশ্বৰে তেওঁৰ আত্মাক চিৰশান্তি প্ৰদান কৰা ভগৱানৰ ওচৰত ইয়াকে প্ৰাৰ্থনা কৰিছোঁ। মই লক্ষ্মীনন্দন বৰা ছাৰৰ মৃত্যুৰ বতৰাই মনটো বাৰুকৈ জোকাৰি গ'ল। কৰোণাৰ কামৰূপী ধুমুহাত যোৱা কেইদিনমানৰ ভিতৰতে অসমীয়া সমাজ, সাহিত্য, সাংস্কৃতিক আৰু সাংবাদিক জীৱনৰ বহু বটবৃক্ষ উভালি লৈ গ'ল। হোমেন বৰগোহাঁই ছাৰৰ মৃত্যুৰ দুখ মাৰ নৌযাওঁতেই আকৌ এই লক্ষ্মীনন্দন বৰা ছাৰৰ মৃত্যুৰ দুখ। অসমীয়া সাহিত্যৰ এই ওখ মানুহজন আছিল এজন অতি সাধাৰণ, সৰল, হাঁহিমুখীয়া আৰু একেবাৰে অভিমান নথকা এজন মানুহ। মই বৰা ছাৰক কেইবাবাৰো লগ পোৱাৰ সৌভাগ্য ঘটিছিল। প্ৰথম পৰিচয়তে মই তেওঁৰ প্ৰতি ইমান আকৃষ্ট হৈছিলোঁ যে মই তাক বৰ্ণনা কৰিব নোৱাৰোঁ। স্কুলত থাকোঁতেই মই তেখেতৰ ৰঙা চিলনীৰ পাখি উপন্যাসখন কেইবাবাৰো পঢ়িছিলোঁ আৰু তাত থকা গাঁৱলীয়া জীৱনৰ নিখুঁত বৰ্ণনাবোৰৰ মাজত মই নিজৰ গাঁওখন বিচাৰি পাইছিলোঁ। লক্ষ্মীনন্দন বৰা ছাৰৰ মৃত্যুৱে অসমীয়া সাহিত্য জগতত এক ডাঙৰ শূন্যতাৰ সৃষ্টি কৰিলে। তেখেতৰ বিদেহী আত্মাৰ শান্তিৰ বাবে মই ঈশ্বৰৰ প্ৰাৰ্থনা জনালোঁ। মই তেখেতৰ মাজত শিশুৰ যি এক সহজাত সৰলতা থাকে, এক কৌতূহল থাকে, সেয়া দেখা পাওঁ। আৰু সেই সৰলতা আৰু কৌতূহল ডক্টৰ বৰাই মৃত্যুৰ পৰ্যন্ত হেৰাই নেপেলালে। জাতীয় জীৱনৰ, সাহিত্য জীৱনৰ এক উচ্চ স্থানত অধিষ্ঠিত হোৱাৰ পিছত তেওঁৰ সেই শিশুসুলভ সাৰল্য আৰু প্ৰচণ্ড কৌতূহলৰ যিগৰাকী মানুহ, সেই মানুহজনে হৈ তেখেত থাকিলে। আৰু এই কথাটোৱে ব্যক্তিগতভাৱে মোক সাংঘাতিক আকৃষ্ট কৰে। আৰু এই যি দুটা গুণৰ কথা ক'লোঁ, আচলতে ডক্টৰ বৰাৰ লেখনিত ঠিক মই তাকে আৱিষ্কাৰ কৰি আহিছোঁ। সেই তাহানিতে ৰামধেনু যুগৰ পৰাই তেখেতে যিবোৰ গল্প লিখিবলৈ আৰম্ভ কৰিছিলে, যাৰ জৰিয়তে তেওঁ সাহিত্য জগতত আত্মপ্ৰকাশ কৰিছিলে, সেই গল্পবোৰৰ মাজত তেওঁ গ্ৰাম্য জীৱনৰ যি সৰলতা, সহজ সৰল জীৱনৰ যি নিখুঁত ৰূপ, সেই নিখুঁত ৰূপ তেখেতে এনেকুৱা জীৱন্ত ৰূপত প্ৰকাশ কৰিছিলে, বৰ্ণনা দিছিলে, চিত্ৰিত কৰিছিলে, আনকি যিসকলে গাঁৱৰ বিষয়ে একো নাজানে, যিসকলৰ গাঁৱলীয়া জীৱনৰ কোনো অভিজ্ঞতা নাই, তেওঁলোকৰ দুচকুৰ সন্মুখতো ভাহি উঠে এই গ্ৰাম্য জীৱনৰ সহজ সৰল বৰ্ণময় ৰূপ। তেওঁলোকে উপভোগ কৰে আৰু তাৰ জৰিয়তে এই গ্ৰাম্য জীৱনৰ সৰলতাৰ লগত তেওঁলোকে একাত্মবোধ অনুভৱ কৰে।
মই ভাবোঁ ডক্টৰ বৰাৰ এইটো এটা খুব সাংঘাতিক ধৰণৰ ডাঙৰ গুণ, যিটো গুণৰ কাৰণে সেই ৰামধেনু যুগতে তেওঁ সকলো শ্ৰেণীৰ লোকৰ মাজত, হৃদয়ৰ মাজত এক আসন লাভ কৰিবলৈ সক্ষম হৈছিলে। সেই গাঁৱৰ মাজত তেওঁ আৱিষ্কাৰ কৰিছিলে শংকৰ মাধৱকো, আৰু সেইকাৰণে পৰৱৰ্তী কালত সেই শংকৰ মাধৱ তেখেতৰ উপন্যাসত তেজমঙহৰ মানুহৰ ৰূপত উজলি উঠিছিলে। আৰু সেই যে কৌতূহল, প্ৰচণ্ড কৌতূহল জীৱনৰ প্ৰতি, তাৰ উমান পোৱা যায় তেখেতৰ পিছত লিখা বা যিখনে সাহিত্য একাডেমি তেওঁ বঁটা লাভ কৰিলে তেখেতে, পাতাল ভৈৰৱী উপন্যাসত বা কায়াকল্পত। এই দুখন উপন্যাসৰ পৰা তেওঁ জীৱনৰ নেদেখা জগতখন প্ৰতি কেনেধৰণৰ এক সাংঘাতিক ধৰণৰ কৌতূহল অনুভৱ কৰে, তাক উন্মোচন কৰিবলৈ, তাক আৱিষ্কাৰ কৰিবলৈ এক তাগিদা মনৰ মাজত অনুভৱ কৰে, সেয়া কিন্তু পৰিস্ফুট হৈ উঠিছে। এটা কথা দেখা পাওঁ যে আমি যেতিয়া হোমেন বৰগোহাঁইৰ কথা মনলৈ আনো, যেতিয়া ডক্টৰ হীৰেণ গোহাঁইৰ কথা মনলৈ আনো, আমাৰ তেখেতসকলৰ প্ৰচুৰ অধ্যয়নৰ কথা মনলৈ আহে। তেখেতসকলে যেন সেই অধ্যয়নলব্ধ জ্ঞানৰ জৰিয়তে পৃথিৱীখন জীৱনটো বিশ্লেষণ কৰে, চাব চেষ্টা কৰে, চায়। কিন্তু ডক্টৰ বৰাৰ লেখনিত এই কিতাপৰ গুণ, সেই অধ্যয়নৰ গুণ আমি বিচাৰি নাপাওঁ, কিন্তু তাৰ পৰিৱৰ্তে দেখা পাওঁ এক সহজাত, এক আশ্চৰ্যজনক, এক অন্তৰংগ দৃষ্টিভংগী জীৱনৰ প্ৰতি, মানুহৰ প্ৰতি, চৰিত্ৰৰ প্ৰতি। তেওঁৰ উল্লেখযোগ্য অন্যতম উপন্যাস বুলিলে মনলৈ আহে গঙা চিলনীৰ পাখি, বিশেষ এৰাতি, আকৌ শৰাইঘাট, পাতাল ভৈৰৱী, কায়াকল্প ইত্যাদি। গঙা চিলনীৰ পাখি উপন্যাসখন 22টা ভাৰতীয় ভাষাত প্ৰকাশ পাইছে। এই উপন্যাসৰ আধাৰত যশস্বী চিত্ৰ পৰিচালক পদুম বৰুৱাই 1974 চনত একে নামৰে এখন ছবি নিৰ্মাণ কৰিছিল। জীৱনকালত ডক্টৰ লক্ষীনন্দন বৰাই বহু বঁটা বাহন লাভ কৰে। 1960 চনত গাঁৱৰে সৰগ ৰচু গ্ৰন্থৰ বাবে তেওঁ ৰাষ্ট্ৰীয় নিউ লিটাৰেটছ বঁটা লাভ কৰে। 1988 চনত পাতাল ভৈৰৱী উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। 1996 চনত জাকেৰি নাহিকে উপাম উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰে। একে বছৰতে অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰে। 2004 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু 2008 চনত কায়াকল্প উপন্যাসৰ বাবে সৰ্বভাৰতীয় সন্মান সৰস্বতী সন্মান লাভ কৰে। 2012 চনত অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা আৰু 2015 চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে। তেখেতক ব্যক্তিগতভাৱে বহুবাৰ লগ পাইছিলোঁ। আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে যি উপন্যাস পাঠ অনুষ্ঠান আছে, সেই অনুষ্ঠানত তেখেতৰ সাহিত্য অকাডেমি বঁটাৰে সন্মানিত উপন্যাস পাতাল ভৈৰৱী আমি ধাৰাবাহিকভাৱে প্ৰচাৰ কৰিছিলোঁ। ময়ে পাঠ কৰিছিলোঁ উপন্যাসখন, আৰু সেই প্ৰযোজনাই তেখেতক যথেষ্ট আনন্দ দিছিল। আৰু সেই উপন্যাসখনত এনে এক অধ্যায়, এনে এক তেওঁ কাহিনী তুলি ধৰিছে উজনি অসমৰ, যি সেই সময়ত আমাৰ মানুহে কল্পনাই কৰিব পৰা নাছিল। তেওঁৰ অন্যান্য যিসমূহ ৰচনা, বিশেষকৈ গুৰুদেৱ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে লিখা উপন্যাস দুখন, সেয়াও বাবে তেখেত সদায় আমাৰ মাজত চিৰনমস্য হৈ ৰ'ব। শেহতীয়াকৈ মই তেখেতৰ এখনি আমাৰ সকলোৰে চিনাকি
গল্পকাৰ ঔপন্যাসিক নবীন বৰুৱা তেখেতে কটন কলেজ উপন্যাসখনৰ স্বৰ্ণ জয়ন্তী উপলক্ষে যি সংকলন প্ৰকাশ কৰিছিল তাৰ এটি অনুষ্ঠান আয়োজিত কৰিছিল গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আৰু এক খুব ঘৰুৱা অনুষ্ঠান তাতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত আছিল আৰু সেই অনুষ্ঠানৰ মধ্যমণি আছিল ডক্টৰ লক্ষ্মীনন্দন বৰা সেইদিনাখনেই তেখেতক অতি ওচৰৰ পৰা লগ পাইছিলোঁ বহু সময় ধৰি আমি কথা পাতিছিলোঁ আৰু সেই অনুষ্ঠানতে তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে লিখা এখন ইংৰাজী গ্ৰন্থও উন্মোচন কৰা হৈছিল কিন্তু তাৰ পিছত যে ইমান সুন্দৰকৈ থকা ব্যক্তিজন আমাৰ মাজৰ পৰা এনেকৈ আঁতৰি যাব সেয়া ভবা নাছিলোঁ আজি এই মুহূৰ্তত তেখেতৰ স্মৃতিত মই মোৰ অশ্ৰু অঞ্জলি আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ এগৰাকী কৃষি বিজ্ঞানী সুসাহিত্যিক আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে ডক্টৰ লক্ষ্মীনন্দন বৰাদেৱ আজি তেখেতৰ বিদেশ আত্মাৰ শান্তি কামনা কৰি প্ৰথমতে মই এয়া শ্ৰদ্ধাঞ্জলি জনাইছোঁ কায়কল্প বিজ্ঞানভিত্তিক এখন উপন্যাস এই উপন্যাসখনৰ কাৰণেই অসমৰ প্ৰথমগৰাকী সাহিত্যিক যিগৰাকীয়ে সৰস্বতী সন্মানেৰে বিভূষিত হৈছিল পদ্মশ্ৰী সন্মান সাহিত্য অকাডেমী বঁটা তেখেতে লাভ কৰিছিল পাতাল ভৈৰৱী আজিৰ সময়ৰ কাৰণে এক অতি আদৰি ল'বলগীয়া এখন উপন্যাস য'ত ড্ৰাগছ এডিক্টেড অৰ্থাৎ ভাঙোৰা বা তেনেধৰণৰ এডিকশ্যনৰ বিষয়ে এই উপন্যাসখন সৃষ্টি হৈছে আৰু এইখন উপন্যাসৰ বাবেই তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে মহাপুৰুষ দুজনা শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ এওঁলোকৰ জীৱনভিত্তিক উপন্যাসে অসমৰ সাহিত্যৰ ভঁৰাল অতি চহকী কৰিছে তেখেতৰ যা কেৰি নাহিকে পাম সেহি গুণনিধি গতিমতি ভক্তি আদি এনেধৰণৰ উপন্যাসে আমাক চহকী কৰি তুলিছে অসম সাহিত্য সভাৰ সভাপতিৰূপে তেওঁ যি সাহিত্যৰ জগতখনলৈ অৱদান সাহিত্য সভালৈ যি অৱদান আগবঢ়াইছে সেয়া অতুলনীয় এনে এগৰাকী মহান সাহিত্যিকৰ মৃত্যুৱে আমাৰ অসমীয়া সমাজ জীৱনত আজি ক্ষতি কৰিলে আজিৰ দিনত ডক্টৰ লক্ষ্মীনন্দন বৰাৰ দৰে দূৰদৰ্শী সম্পন্ন সাহিত্যিকৰ অতি প্ৰয়োজন আৰু তেখেতৰ দৰে আন কেইবাগৰাকীও পুৰোধা সাহিত্যিক শিল্পীয়ে আমাৰ মাজৰ পৰা বিদায় ল'লে এই সময় আমাৰ বাবে দুখ সময় এই সময়ত তেখেতক হেৰুৱাই আমি অসমীয়া জীৱন আৰু সাহিত্যৰ ভঁৰালৰ অতি ক্ষতি হ'ল বুলি অনুভৱ কৰিছোঁ পুনৰ তেখেতলৈ মই মোৰ বিদেশ আত্মাৰ শান্তি কামনা কৰি শ্ৰদ্ধা নিবেদন কৰিছোঁ অসমীয়া সাহিত্যৰ অন্যতম দিগ্জয়ী লেখক ঔপন্যাসিক গল্পকাৰ ডক্টৰ লক্ষ্মীনন্দন বৰাৰ অলপতে প্ৰয়াণ ঘটিছে তেখেতৰ মৃত্যু কেৱল অসমীয়া সাহিত্যৰ কাৰণেই নহয় সমগ্ৰ অসমীয়া জাতি গঠনৰ কাৰণেও এক বিস্তৰ ক্ষতি তেখেতৰ লেখা যিসকলে পঢ়িছে তেওঁলোকে অনুভৱ কৰে যে বিভিন্ন জনগোষ্ঠীক লৈ এখন সুন্দৰ সমাজ শক্তিশালী অসমীয়া জাতি গঢ়াৰ কাৰণে তেখেতে আহ্বান জনাইছিলে বিশেষকৈ অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত তেখেতে চৰ চাপৰিৰ ইছলামধৰ্মী সমাজ চাহ বাগিচাৰ জনগোষ্ঠী অসমৰ থলুৱা নেপালী বিভিন্ন জনজাতি অজনজাতি যিসকলে অসমীয়া ভাষাক তেওঁলোকৰ প্ৰাণৰ ভাষা বুলি ভাবে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সেই জনগোষ্ঠীসমূহক লৈ তেখেতে বৃহত্তৰ অসমীয়া জাতিৰ সপোন দেখিছিল অসমীয়া জাতিৰ অন্যতম প্ৰাণপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
মথুৰা দাস বুঢ়াগোহাঁই এইসকল বৈষ্ণৱ পণ্ডিতক লৈ তেখেতে 4খন উপন্যাস লিখিছে। সেই উপন্যাসকেইখনে অসমীয়া সাহিত্যৰ গুণগত দিশ আৰু বৈচিত্ৰতা প্ৰকাশ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তদুপৰি তেখেতে সাহিত্য সৃষ্টিৰ কাৰণে বিভিন্ন ক্ষেত্ৰত সৰ্বভাৰতীয় স্তৰত কেইবাটাও বঁটা লাভ কৰিছে। ই আমাক গৌৰৱান্বিত কৰিছে। মই ব্যক্তিগতভাৱে তেখেতৰ লগত 32 বছৰ সম্পৰ্কৰে কওঁ যে তেখেত এগৰাকী উদাৰ, প্ৰগতিশীল আৰু দূৰদৃষ্টিসম্পন্ন ব্যক্তি আছিল। ধৰ্মীয় গোড়ামী সম্পূৰ্ণ নাছিল, বৰঞ্চ তেখেতে ধৰ্মীয় কিছুমান পৰম্পৰাই মানুহৰ মাজত যি সংকীৰ্ণতা সৃষ্টি কৰে তাৰ বিৰুদ্ধেও লিখা মেলা কৰিছিল। 1976 চনত গঙা চিলনীৰ পাখিৰ আধাৰত পদুম বৰুৱাই নিৰ্মাণ কৰিলে একে নামৰ চিনেমাখন, যিখন চিনেমা অসমীয়া চিনেমাৰ ৰিয়েলিষ্টিক চিনেমাৰ ধাৰণাটো যিখন চিনেমাই তুলি ধৰা বুলি আমি অনুভৱ কৰোঁ, সেই দিশৰ পৰা খুব এখন বলিষ্ঠ চিনেমা আছিলে গঙা চিলনীৰ পাখি। আৰু এই গঙা চিলনীৰ পাখিয়েই মই ভাবোঁ পৰৱৰ্তী সময়ত অসমীয়া চিনেমাত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱা প্ৰভৃতি বিখ্যাত পৰিচালকসকলক বাট কাটি দিছিল বুলি মোৰ এটা ধাৰণা হয়। আৰু এইগৰাকী সাহিত্যিকলৈ তেওঁৰ বিয়োগত মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লক্ষ্মীনন্দন বৰাৰ গল্প সাহিত্য, উপন্যাস সাহিত্যই অসমৰ পৰৱৰ্তী প্ৰজন্মৰ পঢ়ুৱৈসকলকো আপ্লুত কৰি ৰাখিব। আৰু মই ভাবোঁ এইসমূহ গল্পৰ মান অকল ভাৰতীয় সাহিত্য বা বিশ্ব সাহিত্যৰ সৈতে তুলনা কৰিব পাৰি। আৰু সেইসমূহ গল্প অন্ততঃ নিৰ্বাচিত গল্প হ'লেও সেই গল্পবিলাকৰ ইংৰাজী ভাষালৈ অনুবাদৰ কাম সেইটো আমাৰ সাহিত্য একাডেমীয়ে কৰিব পাৰে। অসমীয়া সাহিত্য, অসমীয়া গল্প সাহিত্য, অসমীয়া উপন্যাস সাহিত্য পৃথিৱীৰ পঢ়ুৱৈৰ মাজলৈ যাব। বিশিষ্ট কথাশিল্পী লক্ষ্মীনন্দন বৰা ছাৰৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। 2012 চনমানতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে ছাৰক লগ পোৱাৰ সৌভাগ্য হৈছিল। তেখেতৰ বিশাল ব্যক্তিত্ব তথা বক্তব্যই সেই সময়তে মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। তেখেতৰ সাহিত্যৰাজি অধ্যয়নৰ চেষ্টা কৰিছিলোঁ। গঙা চিলনীৰ পাখি, মৎস্যকন্যা, পাতাল ভৈৰৱী, জাকেৰি নাহিকী উপামত জীৱনৰ নতুন তত্ত্ব বিচাৰি পাইছিলোঁ। ৰামধেনু যুগৰে পৰা সাহিত্য চৰ্চা কৰা এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ যাচিছোঁ একাজলি অশ্ৰু অঞ্জলি। নৱপ্ৰজন্মৰ মাজত তেখেতৰ সাহিত্যৰাজি জীয়াই থাকক, সেয়াই আহ্বান জনাইছোঁ। ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰৰ লগত মোৰ সম্পৰ্ক বোধ কৰোঁ 1996 চনমানৰ পৰা গঢ় লৈ উঠিছিল। কিন্তু ছাৰৰ একেবাৰে নিকটলৈ যিটো নিয়মীয়া ঘনিষ্ঠতা বুলি কয় সেইটো সম্ভৱতঃ 2009 চনমানৰ পৰা হৈছিল। 2009 চনৰ আগতেই এই সম্পৰ্কে কিছু কথা বতৰা হয়তো আৰম্ভ হৈছিল, কিন্তু 2009 চনৰ পৰা ছাৰৰ লগত মোৰ এটা নিয়মীয়া ঘনিষ্ঠতা আছিল। মই এনেকুৱা হৈছিল যে সেই সময়ছোৱাৰ পৰা নগাঁৱৰ পৰা গুৱাহাটীলৈ মই আহিলে ছাৰৰ লগত কথা পতাটো, ছাৰৰ ঘৰলৈ এপাক যোৱাটো এটা নিয়মত পৰিণত হৈছিল। আৰু ইয়াৰ মাজতে ছাৰো বহুকেইবাৰ মোৰ ঘৰলৈকো, আমাৰ ঘৰলৈকো গৈছিল, নগাঁৱৰ ঘৰলৈ। এই সময়ছোৱাত বিশেষভাৱে ছাৰৰ লগত যিটো বিষয়ত মোৰ সম্পৰ্ক গঢ় লৈ উঠিছিল সেই বিষয়টো হৈছে অসম সাহিত্য সভা। 2009 চনমানতে অসম সাহিত্য সভাৰ অভ্যন্তৰৰ আৰু বৌদ্ধিক পৰিমণ্ডলত হোৱা বিতৰ্কই তুংগত উঠিছিল। আৰু এই সময়ছোৱাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে আৰু এই সভাপতি কেইগৰাকীৰ ভিতৰত জ্যেষ্ঠ হিচাপে ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আৰু বৰা ছাৰৰ উপৰি ডক্টৰ নগেন শইকীয়া ছাৰ, হোমেন বৰগোহাঁই ছাৰ, এই কেইগৰাকী প্ৰাক্তন সভাপতি এই গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈছিল। আৰু ইয়াত অৱশ্যে প্ৰধান পৰামৰ্শদাতা বা অভিভাৱকৰ দৰে বিশেষ মৰ্যাদাৰে গোটেই বিষয়টোত ভূমিকা লৈছিল ডক্টৰ নগেন শইকীয়া ছাৰে। যি কি নহওক, জ্যেষ্ঠ হিচাপে সকলো বিষয়তে ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰক ইয়াত আগবঢ়াই দিয়া হৈছিল। আৰু ছাৰে গুৱাহাটীতে যিহেতু আছিল, গতিকে বিষয়বিলাকত নিজেই ভূমিকা লৈছিল। গতিকে এই সময়ছোৱাত যিকোনো বিষয় মই বৰা ছাৰৰ লগত কথা বতৰা পাতিব লগা হৈছিল বা গুৱাহাটীলৈ আহিলে কথা পাতিব লগা হৈছিল। এই সময়ছোৱাত মই দেখিছিলোঁ ছাৰৰ ব্যক্তিত্বৰ কেইটামান দিশ। তাৰে এটা হ'ল ছাৰৰ যিটো নিৰহংকাৰী ব্যক্তিত্ব,
ছাৰৰ যিটো খ্যাতি, ছাৰৰ যিটো স্থান বৌদ্ধিক পৰিমণ্ডলতেই হওক বা ভাৰতীয় সাহিত্যত হওক, মই অসমীয়া সাহিত্যৰ ঊৰ্ধত সদায় ছাৰক স্থান দিওঁ। কাৰণ ছাৰৰ যি সৃষ্টিশীল সাহিত্য, সি ভাৰতীয় সাহিত্যক স্পৰ্শ কৰা। আৰু মই নিজেই ভাবোঁ যে ছাৰে গোটেই জীৱনকালত ছাৰৰ যি সৃষ্টিশীল সাহিত্য, সি এক গৰিমামণ্ডিত যুগৰ সৃষ্টি কৰিলে। আৰু ছাৰৰ মৃত্যুৰ লগে লগে সেই যুগৰো অৱসান ঘটিছে। ছাৰ আছিল আচলতে খুবেই সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী। মনত কোনো কপট ৰাখি ছাৰে কেতিয়াও কথা কোৱা নাছিল। মনলৈ যি আহে, মনৰ মাজত যিবোৰ দ্বন্দ্ব হয়, সি মুকলিকেই সমুখত কৈ দিছিল। আৰু ছাৰৰ যে কেৱল সাহিত্যৰ ক্ষেত্ৰতেই ছাৰৰ বিচৰণ আছিল তেনে নহয়। ছাৰে যেতিয়া মোক পাইছিল, মই নিজেই অনুভৱ কৰা কথা সেইটো, যেতিয়া ছাৰৰ ঘৰলৈ গৈছিলোঁ, ছাৰৰ বিষয়ত ধৰি ললো অসম সাহিত্য সভাৰ বিষয়তে কিবা কথা আৰম্ভ হৈছিল। কিন্তু ছাৰৰ লগত যেতিয়া বিভিন্ন বিষয়ৰ চৰ্চা হয়, সি বৌদ্ধিক পৰিমণ্ডলতে বা অসম সাহিত্য সভাতে সীমাবদ্ধ হৈ নাথাকে। সি অসমৰ সমাজ, ৰাজনীতি, আনকি কৃষি, বিজ্ঞান এই বিষয়বিলাকতো ছাৰে বিভিন্ন ধৰণে চিন্তা কৰিছিল। আৰু সেই বিষয়বিলাকত আমি অনুজ হলেও, অতি কনিষ্ঠ হলেও ছাৰে সেই বিষয়বিলাকত আলাপ আলোচনা কৰিছিল। ছাৰে কিছুমান বিষয়ত সেই বিষয়বিলাকত ছাৰে মতো গ্ৰহণ কৰিছিল। ডক্টৰ লক্ষীনন্দন বৰা কায়িকভাৱেহে গ'ল, আমাৰ মাজৰ পৰা কোনো কালেই নাযায়। তেখেতৰ অমৰ সৃষ্টিৰ মাজতে আমি তেওঁক বিচাৰি পাম সদায়। সেই কথা শিল্পৰ সাধক আপোনাক সশ্ৰদ্ধ প্ৰণাম।